মুখ্যমন্ত্ৰী মহোদয়ক মই এটা কথা অনুৰোধ কৰিম যে যিখিনি অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি সেইসকলক দয়া কৰি অনুৰোধ কৰিছোঁ, দয়া কৰি আপুনি তেখেতসকলক অকণমান সহায় কৰক। নিৰ্ভেজাল আমি আপোনাৰ মাটি লৈছোঁ, নাম জাৰি কৰিছোঁ, জমাবন্দী দিছোঁ, আপডেট আমাৰ খাজানাৰ ৰচিদ আছে। গতিকে তেনেকুৱা মাটি যদি কোনোবা অনা অসমীয়াই আপোনাৰ দখল কৰে, বিশেষ সম্পাদৰ মানুহে দখল কৰে, তেতিয়াহ'লে আমাৰ নিচিনা মানুহৰ এই অসমত জীয়াই থাকি একো লাভ নাই। বিজেপি চৰকাৰখনৰ আৰম্ভণিৰ পৰাই মই সমৰ্থন কৰোঁ। নৰেন্দ্ৰ মোদীৰ প্ৰতি মোৰ ভাল ভাৱ আছে, সৰ্বানন্দ সোণোৱালৰ প্ৰতি মোৰ ভাল ভাৱ আছে। সৰ্বানন্দ সোণোৱালে নজনাকৈ এইবিলাক কাম কোনোবাই কৰি আছে বুলি মই ভাবোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই চেকা লগা কামবিলাক যাতে নোহোৱা হয় তাৰ প্ৰতি চকু দিবৰ কাৰণে মই তেখেতক অনুৰোধ কৰোঁ। আজি বিজেপি চৰকাৰ ৰাজপাটত বহাৰ পিছত অন্ততঃ ম্যাদী মাটি দখলৰ প্ৰক্ৰিয়াটো প্ৰায় শেষ হৈছিলে। আজি 3 মাহমান আগলৈকে মই 2008 চনত লোৱা মাটি মই আপোনাক কৈছোঁ এতিয়ালৈকে তেনেকৈ পৰিয়েই আছিলে। 3 মাহমান আগলৈকে আপোনাৰ গড়চুক থানা এলেকাৰ এই মাটি দখলৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাছিল। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ আপোনাৰ নিৰঞ্জন বৰুৱা বুলি যিজন OC ইয়াত এতিয়া আহিল, সেই OCজন অহাৰ পিছত আপোনাৰ ইয়াত চাৰিওফালে মাটি দখলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 10 ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ মুখেৰে আমি বহু ডাঙৰ ভাষণ শুনো। এইবাৰো তাৰ ব্যতিক্ৰম নাছিলে। শ্বহীদ দিৱস আছিলে আৰু শ্বহীদ দিৱসত অসম আন্দোলনৰ যিসকল শ্বহীদ আছিলে এই শ্বহীদসকলৰ বাবে পশ্চিম বৰাগত বিশেষ স্মাৰক আৰু উদ্যান নিৰ্মাণ কৰিছে। উদ্দেশ্য কি আছিল যে অসম আন্দোলন, অসমৰ হকে কাম কৰা, অসমৰ হকে বলিদান দিয়া লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে। সেই অসম আন্দোলনত যিসকল শ্বহীদ হৈছিলে তেওঁলোক পৃথিৱীত নাই। সেই অসম আন্দোলনত অসমৰ হকে আন্দোলন কৰা বা অসমৰ হকে মাত মতা বহু ব্যক্তি এতিয়াও আছে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকী নিজেই কয় যে অসম আন্দোলনৰ লগত জড়িত অসমৰ হকে মাত মতা মানুহক আমি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে, তেওঁলোকক সন্মান দিব লাগে। তেনেকুৱা এগৰাকী অসম আন্দোলনৰ এগৰাকী নিৰ্যাতিত ব্যক্তি, আন্দোলন কৰি কাৰাবাস খাটা ব্যক্তি আমাৰ লগত আছে। কিন্তু আমাৰ ভিডিঅ' শেষলৈকে চাই থাকিব, এক বিশেষ উদ্দেশ্যত যি সন্মান দিয়াৰ কথা হয় সেইগৰাকী আজি অসম আন্দোলনৰ এগৰাকী নিৰ্যাতিত, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী, আন্দোলনকাৰী, ছাত্ৰ সন্থাৰ এসময়ৰ সক্ৰিয় নেতা আজি কেনেকুৱা অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে এক বিশেষ বিষয় আজি উত্থাপন কৰিম। আপোনাক স্বাগতম জনাইছোঁ। অসমৰ হকে আপোনালোকে আত্মবলিদান দিয়াৰ মাজলৈ গৈছিলে, কাৰাবাস কৰিছিলে, 800জন শ্বহীদো হ'ল। এইটো আপোনালোকে সৌভাগ্যক্ৰমে আজিও আমাৰ লগত আছে, আমাৰ কাৰণে এইটো গৌৰৱৰ বিষয়। এতিয়া আপোনালোকে অসমৰ হকে কাম কৰিলে কিমান সন্মানেৰে আপোনালোকক চাব লাগে, কিন্তু আজি আপোনালোকৰ সম্পত্তি বা আপোনালোকৰ বিভিন্ন বিষয়ত আজি আপোনালোকৰ চকু পানী টুকিবলগীয়া অৱস্থা, বিশেষ বিষয়ৰ সন্মুখীন হৈছে। আমি অৱগত হৈছোঁ, আপোনাৰ মুখেৰে কথাখিনি জানিব বিচাৰিছোঁ। কোনখিনি দুখে, কোনখিনি চিন্তাই এই মুহূৰ্তত আপোনালোকক হাৰাশাস্তি কৰি আছে? নমস্কাৰ। অসম আন্দোলনৰ সময়ত আমি তৃণমূল পৰ্যায়ৰ কৰ্মী আছিলোঁ। তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে অসম আন্দোলনত ওপৰৰ নেতৃত্বক যিমানখিনি সহায় কৰিব লাগে আমি সিমানখিনি সহায় কৰিছিলোঁ। মই নিজে দুবাৰকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক হৈছিলোঁ। 1981 চনত মই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক হৈ 8 মাহ জেলত আছিলোঁ, কাৰাবাস খাটিছিলোঁ। তাৰপিছত 3 মাহ, 2 মাহ, এসপ্তাহ, 5 মাহ কিমানবাৰ কাৰাগাৰত গৈছোঁ হিচাপ নাই। তাৰপিছত 1984 চনত মই আকৌ আটক হ'লোঁ। পুলিচে মোক আটক কৰিলে বিভিন্ন ঠাইত। 1983 চনত হোৱা হত্যাকাণ্ড, বোমা বিস্ফোৰণ এইবিলাকৰ অজুহাতত মোক আটক কৰিলে। 6 মাহ মই হাজোতি হিচাপে জেলত থাকিলোঁ। তাৰপিছত কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ লগে লগেই মোক আকৌ কাৰাগাৰৰ সন্মুখতেই পুলিচে আটক কৰিলে। আটক কৰি সম্পূৰ্ণ এবছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত মোক আটক কৰি ৰাখিলে। অৰ্থাৎ দ্বিতীয়বাৰ মই একেৰাহে 18 মাহ কাৰাবাসত থাকিলোঁ। তাৰপিছতো পুলিচে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই মোৰ ঘৰখন, মোৰ গাঁৱৰ মানুহক যথেষ্ট অত্যাচাৰ কৰিছিলে। আন্দোলন শেষ হ'ল। মোৰ নিচিনাকৈ বহুতেই আপোনাৰ আন্দোলন শেষ হোৱাৰ পিছত ঠিকা ঠেকুলি কৰি ৰাজনৈতিক দলত যোগদান কৰি অগপৰ জন্ম হ'ল। অগপৰ জন্মৰ সময়তো আমি যথেষ্ট কষ্ট ত্যাগ কৰিছিলোঁ। আমি গোলাঘাটত
মঙলদৈৰ প্ৰায় বচা মানুহখিনি নিজে লৈ গৈছিলোঁ। অসম গণ পৰিষদৰ জন্মৰ সময়ত আমি মঙলদৈৰ পৰা যিখিনি বয়োজ্যেষ্ঠ বৌদ্ধিক সাংবাদিক ব্যক্তিক লৈ গৈছিলোঁ, তেখেতসকলক আমি প্ৰতিনিধি সভাত সোমাবৰ কাৰণে সুযোগ দিছিলোঁ। কিন্তু আমি ছাত্ৰ সন্থাৰ যিখিনি ব্যক্তি আছিলোঁ, আমি প্ৰতিনিধি সভাত সোমাব পৰা নাছিলোঁ। আমি কোনো ধৰণৰ ভাত খাবৰ কাৰণে কুপন পোৱা নাছিলোঁ। আমি 3 দিনত এসাঁজ খাই গাড়ী থুই অগপৰ জন্মৰ বতৰা লৈ মঙলদৈলৈ ঘূৰি আহিছিলোঁ। গণ পৰিষদৰ চৰকাৰ হ'ল, আমি কোনোদিন চাকৰি বাকৰি নিবিচাৰিলোঁ। নিজে সাধাৰণ ব্যৱসায় বাণিজ্য কৰি বৰ্তমান এতিয়া মই গুৱাহাটীত বাস কৰোঁ। সেই তেতিয়াতেই আপোনাৰ আগতে মই কথাখিনি কৈছোঁ, 2008 চনত যি সময়ত মানুহে সেই ঠাইত 10 বিঘা 15 বিঘা 20 বিঘা 50 বিঘালৈকে মাটি কিনিছিল, তাত আমি মাত্ৰ 1.5 কঠা মাটি ক্ৰয় কৰিছিলোঁ। আৰু সেই 1.5 কঠা মাটি ক্ৰয় কৰিয়েই আমি নিজকে বহুত ভাগ্যৱান বুলি ভাবিছিলোঁ। এতিয়া আমাৰ নিচিনা মানুহৰ পৰা জাতিক ভাল পাওঁ বুলি গৌৰৱ কৰিব পৰা, জাতিক প্ৰবঞ্চনা নকৰোঁ বুলি প্ৰতিজ্ঞা কৰা আমাৰ নিচিনা মানুহৰ পৰা কোনোবা এজন অনা অসমীয়া মানুহৰ নিৰ্দেশত এটা বিশেষ শ্ৰেণীৰ ব্যক্তিয়ে আমাৰ মাটি দখল কৰিলে। আপোনালোকে দেখিলে, য'ত আমি 6জন বন্ধু আছিলোঁ, মঞ্জুৰাণী বড়ো, ললিত বড়ো, হেমেন ৰাভা, বীণাপানী চহৰীয়া, কমল শইকীয়া, এইবিলাক সকলো খাটি খোৱা মানুহ। এই মাটিখিনি তেখেতসকলে আমাৰ পৰা কাঢ়ি নিব খুজিলে। আমি থানাৰ ওচৰত গ'লোঁ। থানাই আমাক এঘণ্টা আগতে এটা কথা কয় আৰু এঘণ্টাৰ পিছত এটা কথা কয়। আৰু আজি আপোনালোকে দেখা পালে, আমি আপোনালোকক থানালৈকে লৈ গৈছিলোঁ, থানাত আপোনালোকৰ পৰিৱেশ দেখুৱাইছিলোঁ। আমি তেখেতসকলক আমন্ত্ৰণ জনাওঁ, তেখেতসকল আহিছিল। কিন্তু তেখেতসকলে হঠাৎ মণ্ডল আৰু কানুনগোৰ লগত 5 মিনিট আলোচনা কৰি তিৱা সাহিত্য পৰিষদৰ কিবা গণ্ডগোল হৈছে বুলি কৈ তেখেতসকলে চেদেলি ভেদেলি হৈ আমাক তাতে এৰি থৈ গুচি গ'ল। এই কথাটো কেনেকৈ সম্ভৱ হ'ব পাৰে যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এগৰাকী কানুনগোৰ কি কাম আছে, দিছপুৰ ৰাজচক্ৰৰ এগৰাকী মণ্ডলৰ কি কাম আছে, গড়চুক থানাৰ এজন ছেকেণ্ড অফিচাৰৰ কি কাম আছে? গতিকে এইবিলাক চব টকাৰ খেল। জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে আমাৰ কথাখিনি মনোযোগ দি শুনক। আৰু অসম আন্দোলনত অকণমান সহযোগ কৰা বুলিয়েই নহয়, আপোনাৰ মোৰ কাৰণেই নহয়, কোনো যাতে এনেকুৱা খিলঞ্জীয়া ব্যক্তিয়ে নিজৰ মাটি হেৰুৱাব নালাগে, তাৰ কাৰণে মই আপোনালোকৰ ডেম'ক্ৰেচি লাইফৰ জৰিয়তে বিশেষভাৱে অনুৰোধ কৰিলোঁ। আৰু এটা প্ৰশ্ন, 10 ডিচেম্বৰত পশ্চিম বৰাগাঁৱত শ্বহীদৰ স্মৃতিত মই আৰম্ভণি বক্তব্যতে মই কৈছোঁ যে শ্বহীদ উদ্যান আৰু শ্বহীদ স্মাৰক উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কি কাৰণে? যে অসম আন্দোলনৰ যিসকল আছিল, আমাৰ মূল বীৰ আছিল, তেওঁলোকক সন্মান দিব লাগে। আপোনাক বাৰু চৰকাৰে মাটি দিব লগা হোৱা নাই বা মাটিৰ প্ৰয়োজন নাই, আপুনি এটা স্ব উপাৰ্জিত মাটি লৈছে। তেওঁলোকৰ সন্মানৰ বাবে তেওঁলোকে স্মাৰক নিৰ্মাণ কৰিছে, চৰকাৰে নিজা মাটি দিছে। আপুনি নিজে সম্বলেৰে অলপ এটুকুৰা মাটি লৈছে, সেই মাটি টুকুৰা ম্যাদী মাটি বা সম্পূৰ্ণ নিজস্ব এটা আপোনাৰ অধিকাৰ আৰু এটা আপোনাৰ সন্মানৰ দৃশ্যও আছে, কাৰণ আপুনি এটা অসম আন্দোলনৰ এগৰাকী ব্যক্তি। অসম আন্দোলনৰ এখন বিশেষ কিতাপ আপুনি গ্ৰন্থ ৰচনা কৰিছে, আমি দেখুৱাইছোঁ তেওঁ কিতাপখনৰ কথা ক'ব। গোটেই অধ্যায় ইয়াতে লিপিবদ্ধ আছে, আপোনালোকে এই কিতাপখনৰ পাতে পাতে আপোনালোকে পাব, আমি দেখুৱাম যে এই পাতে পাতে এইটোৰ কাহিনী আছে। এতিয়া আপুনি নিজে লোৱা এটুকুৰা মাটি, আৰু আমিতো ক'ম যে সেইটো এটুকুৰা মাটি নহয়, অসম আন্দোলনৰ লগত জড়িত এগৰাকী ব্যক্তিৰ সন্মান আত্মস্বাভিমান জড়িত হৈ আছে, আৰু সেই মাটিখিনি আপুনি হেৰুৱাবৰ উপক্ৰম হৈছে। মই আজি আচলতে মাটি হেৰুৱাৰ দুখত, মাটি হেৰুৱাবলগীয়া হোৱাৰ ক্ষোভত মোৰ মনটো ভাঙি যোৱা নাই। মোৰ মনটো ভাঙি গৈছে যে মোৰ পত্নী, মোৰ পুত্ৰ আৰু বন্ধু বান্ধৱৰ ওচৰত মই আচলতে বৰ বেয়াকৈ আজি হাৰি গ'লোঁ। কাৰণ বহুত মানুহে ভাবে যে আপুনি অসম আন্দোলনত ইমান নিৰ্যাতিত হৈছিলে যে আপোনাৰ নিশ্চয় কোনোবা মিনিষ্টাৰ, কোনোবা MLA, কোনোবা ডাঙৰ মানুহৰ লগত আপোনাৰ যোগাযোগ আছে, আপুনি এই কামটো নিশ্চয় কৰি দিব পাৰিব। মই কাৰোবাৰ সৰু সুৰা কাম কৰি দিওঁ, 2-এটা কাম কৰি দিওঁ, কিন্তু কোনোবা মিডিয়েটৰ, কোনোবা আপোনাৰ মধ্যভোগীৰ জৰিয়তে মই কামটো কৰি দিওঁ। মই আজিলৈকে কোনোজন মুখ্যমন্ত্ৰীৰ ওচৰতে গৈ কোৱা নাই যে মই হীৰেণ চহৰীয়া অসম আন্দোলনত এনেকৈ আছিলোঁ, মোৰ এখন নিৰ্যাতিত চাৰ্টিফিকেট পাবলগীয়া আছিল, কিন্তু নিৰ্যাতিত চাৰ্টিফিকেট নাপালোঁ, গতিকে মোক এটা সুবিধা দিব লাগে। মই আজিলৈকে অসম চৰকাৰৰ পৰা এটা টকাৰো সুবিধা লোৱা নাই। মই গুৱাহাটীত আহিলোঁ, গুৱাহাটীত আহি
মেঘালয়ত মই সাধাৰণভাৱে শিলৰ ব্যৱসায়ৰ কাৰণে এটা কাৰখানা খুলিলোঁ আৰু সেই শিলৰ ব্যৱসায়ৰ জৰিয়তে মই গুৱাহাটীত থাকিব পৰাকৈ গুৱাহাটীত খাব পৰাকৈ কিবা অকণমান কৰি লৈছোঁ। গতিকে আপুনি যিটো কথা কৈছে আপুনি কি অনুভৱ কৰিছে, মই অনুভৱটো আপোনাক কৈছোঁ যে মই আজি যেন সৰ্বস্ব হেৰুৱালোঁ। মোৰ পত্নী, মোৰ পুত্ৰ আৰু বন্ধু বান্ধৱৰ আগত মই এইটো দেখুৱাই দিলোঁ যে তুমি দেশৰ কাৰণে যুঁজি কাৰাবৰণ খাটি তুমি যিটো আমাক দিব লাগিছিল সেইটোতো দিবই নোৱাৰিলা, কিন্তু তোমাৰ মাটিৰখিনি হেৰুৱাৰ ফলত তুমি কপালৰ ঘাম মুচি তুমি যিখিনি মাটি কিনিছিলা সেই মাটিখিনিও আজি তুমি হেৰুৱাবলগীয়া হৈছে। এই কথাটোত মোৰ খুব দুখ লাগিছে। আৰু লগতে এটা কথা মই আপোনালোকক কওঁ, তেতিয়া সময়ত যিহেতু টিভি বা হেৰিৰ এনেকুৱা আপোনাৰ প্ৰচলন নাছিলে, আজি এমাহ 2 মাহ 3 মাহ বা 7 মাহ কাৰাগাৰত থাকিলে যিটো আপোনাৰ হুলস্থুল লাগে, তেতিয়াৰ দিনত কিন্তু আমাৰ নিচিনা 18 মাহ 8 মাহ 9 মাহ জেলত থকা মানুহবিলাকৰ কোনো প্ৰচাৰ হোৱা নাছিলে। গতিকে আমি প্ৰচাৰ বিমুখ মানুহ, আমি এনেকৈ আন্ধাৰতে ৰৈ গ'লোঁ আৰু আন্ধাৰতে থাকিলোঁ। গতিকে আকৌ আপোনাৰ এই ডেম'ক্ৰেচি লাইফৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, আমাৰ নিচিনা মানুহৰ যাতে এনেকুৱা দুৰ্গতি নহয়, আমাৰ নিচিনা মানুহে যাতে পত্নী পুত্ৰৰ ওচৰত এনেকুৱা লাজ পাব নালাগে, তাৰ ব্যৱস্থাটো চৰকাৰে কৰক। মুখ্যমন্ত্ৰীগৰাকীক পোনপটীয়াকৈ কি আহ্বান জনাব? কাৰণ তেওঁ মাত্ৰ কেইদিনমান আগতে কৈছে যে আমি এই শ্বহীদৰ পৰিয়ালক, অসম আন্দোলনৰ নিৰ্যাতিতক আমি সন্মান দি যাব লাগিব, কাৰণ তেওঁলোকে আমাৰ অসমখনক এটা গৌৰৱৰ দিশলৈ বচাই ৰাখিছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব? কাৰণ তেওঁ প্ৰতিটো ভাষণত প্ৰতিটো 3টা বাক্য থাকে, জাতি মাটি ভেটি পাহাৰ ভৈয়াম সংস্কৃতি এইবিলাকে থাকে। গতিকে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ কি অনুৰোধ জনাব? মুখ্যমন্ত্ৰী মহোদয়ক মই এটা কথা অনুৰোধ কৰিম যে যিখিনি অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি সেইসকলক আপুনি সহায় কৰিব নালাগে, মৰম কৰক। আপোনাৰ ওচৰত আমি কোনোদিন একো বিচাৰি যোৱা নাই, আপোনাৰ ওচৰত আমি কোনোদিন চিনাকি দিয়া নাই, কিন্তু আমাৰ নিচিনা কোনোবা মানুহৰ যদি এনেকুৱা বিপদ হয়, সেই বিপদত পৰা মানুহজনক দয়া কৰি অনুৰোধ কৰিছোঁ, দয়া কৰি আপুনি তেখেতসকলক অকণমান সহায় কৰক। এক্সট্ৰাকৈ আপোনালোকক একো নালাগে, কিন্তু থকাখিনিৰ প্ৰতি নিৰাপত্তা লাগে। নিৰাপত্তা লাগে আপোনাৰ। আৰু যদি আমাৰ মাটিখিনি, আমাৰ সম্পত্তিত যদি আপোনাৰ কিবা ভেজাল আছে, তেতিয়াহ'লে আমাক নালাগে। নিৰ্ভেজাল আমি আপোনাৰ মাটি লৈছোঁ, নামজাৰি কৰিছোঁ, জমাবন্দী দিছোঁ, আপডেট আমাৰ খাজানাৰ ৰচিদ আছে। গতিকে তেনেকুৱা মাটি যদি কোনোবা অনাঅসমীয়াই আপোনাৰ দখল কৰে, বিশেষ সম্পাদৰ মানুহে দখল কৰে, তেতিয়াহ'লে আমাৰ নিচিনা মানুহৰ এই অসমত জীয়াই থাকি একো লাভ নাই। আৰু যিমান দূৰ জানো আপুনি বৰ্তমানৰ চৰকাৰখনৰ এটা বিশেষ সমৰ্থক বুলি ক'ব পাৰি, কাৰণ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আপোনাৰ সম্পৰ্ক আছিলে সৰ্বানন্দ সোণোৱালৰ লগত বা তেনেকুৱা। গতিকে বিজেপিৰ আপুনি এক্টিভ সদস্য নহ'লে চৰকাৰখনৰ প্ৰতি আপোনাৰ এটা ভাল ভাবো আছে? নহয়, মই আপোনাৰ আচলতে মই অসম গণ পৰিষদৰ ছাপোৰ্টাৰ আছিলোঁ। অসম গণ পৰিষদৰ জন্মৰ সময়ত, অসম গণ পৰিষদৰ জন্ম দিয়াৰ লগ্নৰে পৰাই মই আপোনাৰ অসম গণ পৰিষদৰ এগৰাকী সদস্য। গুৱাহাটীত যিহেতু বাৰে বাৰে আপোনাৰ MLA বা MP ইলেকশ্যনত আপোনাৰ বিজেপিৰ লগত তেখেতসকলে এলায়েন্স কৰিছে, গতিকে অট'মেটিক মই আপোনাৰ পদুম ফুলত ভোট দিবৰ কাৰণে বাধ্য। মই আজিলৈকে হাতীৰ বাহিৰে ক'তো ভোট দিয়া নাছিলোঁ, গতিকে মই পদুম ফুলত ভোট দিব বাধ্য। আৰু বিজেপি চৰকাৰখনৰ আৰম্ভণিৰ পৰাই মই সমৰ্থন কৰোঁ। নৰেন্দ্ৰ মোদীৰ প্ৰতি মোৰ ভাল ভাৱ আছে, সৰ্বানন্দ সোণোৱালৰ প্ৰতি মোৰ ভাল ভাৱ আছে। সৰ্বানন্দ সোণোৱালে নজনাকৈ এইবিলাক কাম কোনোবাই কৰি আছে বুলি মই ভাবোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই চেকা লগা কামবিলাক যাতে নোহোৱা হয়, তাৰ প্ৰতি চকু দিবৰ কাৰণে মই তেখেতক অনুৰোধ কৰোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীক আপুনি সৎ বুলি ক'ব খোজে, চৰকাৰখনক ভাল বুলি ক'ব খোজে, আৰু তেওঁলোকৰ অগোচৰে এনেকুৱা কিছুমান কাম হ'বলৈ গৈ আছে বা হৈ আছে, যাৰ জৰিয়তে তেওঁলোকৰ যিটো ক্লিন ইমেজত এটা দাগ লগাৰ সম্ভাৱনা দেখা গৈছে। মই 100% ক'ম আপোনাৰ। আজি আমি খুব ভালকৈ জানো আপোনাৰ, আজি বিজেপি চৰকাৰ ৰাজপাটত বহাৰ পিছত অন্ততঃ ম্যাদী মাটি দখলৰ প্ৰক্ৰিয়াটো প্ৰায় শেষ হৈছিলে। আজি 3 মাহমান আগলৈকে মই 2008 চনত লোৱা মাটি মই আপোনাক কৈছোঁ এতিয়ালৈকে তেনেকৈ পৰিয়েই আছিলে। 3 মাহমান আগলৈকে আপোনাৰ গড়চুক থানা এলেকাৰ এই মাটি দখলৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাছিল। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ আপোনাৰ, নিৰঞ্জন বৰুৱা বুলি যিজন OC ইয়াত এতিয়া আহিল, সেই OCজন অহাৰ পিছত আপোনাৰ ইয়াত চাৰিওফালে মাটি দখলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিতৌ অন্ততঃ এটাকৈ আমি জনাত মাটি দখলৰ কেছ ৰেজিষ্টাৰ হয়। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক সৎ অফিচাৰ আনি এই অসৎ অফিচাৰবিলাকে কৰি থকা কামবিলাকৰ প্ৰতি চকু দিবৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰিলোঁ।
Welcome to Anandaram Borua Academy Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.